আজি ৰাতিপুৱাই নিউজ এটা পালো যে পূজা চাহা মানে গাড়ী এটা এক্সিডেণ্ট হৈছে গুৱাহাটীত, তাতে এক্সিডেণ্টত নিহত হৈছে। আৰু একচুৱেলি পূজা চাহাৰ ঘৰ এইটোৱে হয় যদিও সি সৰুৰ পৰাই তাৰ দেউতাকক উলিয়ামনগৰত থাকে, ব্যৱসায় ক্ষেত্ৰত তাতে গৈছে, তাতে ডাঙৰ দীঘল হৈছে। আৰু পূজা চাহা গুৱাহাটীতে চাকৰি কৰিছিলে। নিউজটো পাই খুবেই মৰ্মাহত হৈছে, আমাৰ যতীনগৰবাসীও খুব মৰ্মাহত হৈছে। খুব দুখ লাগিছে যে ইমান সৰু ছোৱালী এটা ভাল চাকৰি তাতে কৰি আছিলে আৰু এনেকুৱা এটা দুৰ্ঘটনা হ'ল। তাকে লৈ আমি ৰাইজ সকলোৱে মানে খুবেই দুখ পাইছোঁ, ক'ব নোৱাৰা দুখ। আৰু মানে কি ক'ম আৰু, এটা যদিও সি উলিয়ামনগৰ আছিলে, অকেচনেলি ইয়াত আহিছে, আমি পাইছোঁ তাক, সৰুৰ পৰাই পাইছোঁ। ক'ব লাগিলে মোৰ ভাতিজি লাগে মোৰ। আৰু এই এক্সিডেণ্টৰ খবৰটো পাই আমি খুব দুখ পাইছোঁ, ক'ব নোৱাৰোঁ, ভাষাৰে ক'ব নোৱাৰোঁ।